আজি বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব টি20 বিশ্বকাপৰ 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ চূড়ান্ত খেল। দুয়োটা দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত মুখামুখি হ'ব আৰু এইখনেই হ'ব টিম ইণ্ডিয়াৰ হৈ এগৰাকী প্ৰবীণ খেলুৱৈৰ অন্তিমখন মেচ। আৰু এনে সময়ত আচলতে টিম ইণ্ডিয়াই এইগৰাকী কিংবদন্তিক বিশ্বকাপ ট্ৰফি জয় কৰি বিদায় দিব বিচাৰিছে। আৰু এইগৰাকী ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত আচলতে টিম ইণ্ডিয়াই এই বিশ্বকাপত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে আৰু এতিয়ালৈকে ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতাত এখনো মেচত পৰাস্ত হোৱা নাই। এই সন্দৰ্ভত জনাই যাম সবিস্তাৰে। আৰু আজি বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব টি20 বিশ্বকাপৰ ফাইনেল মেচ। আৰু যিহেতুকে ভাৰতীয় সময় অনুসৰি 8 বজাত নিশা 8 বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ফাইনেল মেচ অনুষ্ঠিত হ'ব। আৰু যেহেতুকে এই টিম ইণ্ডিয়াৰ হৈ এগৰাকী প্ৰবীণ খেলুৱৈৰ এইখনেই হ'ব অন্তিমখন মেচ। আৰু এনে সময়ত আচলতে এইগৰাকী প্ৰবীণ খেলুৱৈক তথা এইগৰাকী কিংবদন্তিক বিশ্বকাপৰ ট্ৰফি জয় কৰি টিম ইণ্ডিয়াই বিদায় দিব বিচাৰিছে। আৰু যিহেতুকে ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকতাত আচলতে টিম ইণ্ডিয়াই এই বিশ্বকাপত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে আৰু এতিয়ালৈকে ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতাত এখনো মেচত পৰাস্ত হোৱা নাই। আৰু টিম ইণ্ডিয়াৰ সৈতে এইখন ৰাহুল দ্ৰাবিড়ৰ অন্তিমখন খেল আৰু ইয়াৰ পাছত ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হ'ব। আৰু এনে পৰিস্থিতিত টি20 বিশ্বকাপৰ খিতাপ দখল কৰি ৰাহুল দ্ৰাবিড়ক বিদায় দিব বিচাৰিছে টিম ইণ্ডিয়াই। আৰু যিহেতুকে 2021 বৰ্ষৰ টি20 বিশ্বকাপৰ পিছত ৰাহুল দ্ৰাবিড়ে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ পদ গ্ৰহণ কৰিছিল আৰু তেওঁৰ প্ৰশিক্ষকতাত টিম ইণ্ডিয়াই 3বাৰকৈ ICC ট্ৰফিৰ ফাইনেলত প্ৰৱেশ কৰিছে যদিও এবাৰো খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। আৰু ইয়াৰ পূৰ্বে 2023 বৰ্ষত এদিনীয়া বিশ্বকাপতো টিম ইণ্ডিয়াই প্ৰতিযোগিতাখনৰ সকলো খেলতে জয়লাভ কৰিছিল যদিও ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় দলটো। আৰু যেহেতুকে আজি টি20 বিশ্বকাপৰ চূড়ান্ত খেল ফাইনেল মেচ আজি মেচখনেই হ'ব এগৰাকী প্ৰবীণ খেলুৱৈ তথা এগৰাকী কিংবদন্তি বিশ্বকাপৰ ট্ৰফি কিংবদন্তিৰ আচলতে অন্তিমখন মেচ। আৰু যিহেতুকে আজি বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব টি20 বিশ্বকাপৰ ফাইনেল মেচ। আৰু দুয়োটা দলে যিহেতুকে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত মুখামুখি হ'ব, সমুখ সমৰত নামিব। আৰু এইখনেই হ'ব টিম ইণ্ডিয়াৰ হৈ এগৰাকী প্ৰবীণ খেলুৱৈৰ অন্তিমখন মেচ। আৰু এনে সময়ত আচলতে টিম ইণ্ডিয়াই এইগৰাকী কিংবদন্তিক বিশ্বকাপৰ ট্ৰফি জয় কৰি বিদায় দিব বিচাৰিছে। আৰু ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষতাত টিম ইণ্ডিয়াই এই বিশ্বকাপত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে। আৰু এতিয়ালৈকে যিহেতুকে ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতাত এখনো মেচত পৰাস্ত হোৱা নাই, গতিকে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত যি টি20ৰ আজি ফাইনেল মেচ অনুষ্ঠিত হ'ব আৰু কোনটো দলে আচলতে খিতাপ অৰ্জন কৰিব এই ক্ষেত্ৰত উৎকণ্ঠাৰ সৃষ্টি হৈছে অনুৰাগীসকলৰ মাজত লগতে দুয়োটা দলৰ মাজত। আৰু ইতিমধ্যে দুয়োটা দল খিতাপ অৰ্জনৰ বাবে সাজু হৈ উঠিছে, প্ৰস্তুতি বৰ্তমান সম্পূৰ্ণ হৈছে ইতিমধ্যে। আৰু যিহেতুকে ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ লগে লগে আৰম্ভ হ'ব টি20 ফাইনেল মেচ। আৰু ফাইনেল মেচত যিহেতুকে সমুখ সমৰত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত যিহেতু বাৰ্বাডোছত অনুষ্ঠিত হ'ব ফাইনেল মেচ আৰু এই দুয়োটা দলৰ মাজত কোনটো দলে আচলতে খিতাপ অৰ্জন কৰিব এই ক্ষেত্ৰত বৰ্তমান উৎকণ্ঠাৰ সৃষ্টি হৈছে দুয়োটা দলৰ মাজত আৰু অনুৰাগীসকলৰ মাজত। আৰু লগতে জনাইছোঁ যিহেতু এগৰাকী প্ৰবীণ খেলুৱৈৰ এয়া টিম ইণ্ডিয়াৰ হৈ আচলতে এগৰাকী প্ৰবীণ খেলুৱৈৰ এইখন হ'ব অন্তিমখন মেচ। আৰু এনে সময়ত আচলতে টিম ইণ্ডিয়াই এইগৰাকী কিংবদন্তিক বিশ্বকাপৰ ট্ৰফি জয় কৰি বিদায় দিব বিচাৰিছে। গতিকে আৰু এইগৰাকী যি ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকতাত টিম ইণ্ডিয়াই যিহেতুকে বিশ্বকাপত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছিল আৰু এতিয়ালৈকে যিহেতুকে ভাৰতীয় দলে এই প্ৰতিযোগিতাত এখনো মেচত পৰাস্ত হোৱা নাই, এই ক্ষেত্ৰত এতিয়া আচলতে যিহেতু ফাইনেল মেচ অনুষ্ঠিত হ'ব নিশা 8 বজাৰ লগে লগে ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ লগে লগে যিহেতু ফাইনেল মেচ অনুষ্ঠিত হ'ব, গতিকে ফাইনেল মেচত কোনে খিতাপ অৰ্জন কৰিব এই ক্ষেত্ৰত উৎকণ্ঠাৰ সৃষ্টি হৈছে দুয়োটা দলৰ লগতে প্ৰতিগৰাকী অনুৰাগীৰ মাজত। আৰু যিহেতুকে পুনৰবাৰ জনাইছোঁ আজি বাৰ্বাডোছত যিহেতুকে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি20 বিশ্বকাপৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুয়োটা দলেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু খিতাপ অৰ্জনৰ বাবে সাজু হৈ উঠিছে। আৰু যেহেতু এই টিম ইণ্ডিয়াৰ হৈ এগৰাকী প্ৰবীণ খেলুৱৈৰ এইখনেই হ'ব অন্তিমখন মেচ
আৰু ৰাহুল দ্ৰাবিড়ৰ যি প্ৰশিক্ষণত আচলতে টিম ইণ্ডিয়াই আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে গতিকে দুয়োটা দলৰ মাজত কোনটো দলে আচলতে খিতাপ অৰ্জন কৰিব এই ক্ষেত্ৰত উৎকণ্ঠাৰ সৃষ্টি হৈছে আৰু লগতে এই টিম ইণ্ডিয়াৰ হৈ এইখন খেলেই হ'ব ৰাহুল দ্ৰাবিড়ৰ অন্তিমখন খেল